ইনফৰমেশ্যন নতুন ভিডিঅ' এটা এই চেনেলটোৰ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি ৰিক্ৰুটমেণ্ট, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথা আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ইনফৰমেশ্যন ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে যিসকল ব্যক্তিয়ে চেনেলটো চাই আছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। তো আজি আলোচনা কৰিবলৈ যোৱা বিভাগটো হৈছে DC শোণিতপুৰ ৰিক্ৰুটমেণ্ট। ৰিক্ৰুটমেণ্টটো বহুত আগতে এডভাৰটাইজখন খোলা দিছিল, কিন্তু কিছুমান ব্যক্তি হয়তো এনেকুৱা আছে যিসকলে এই ৰিক্ৰুটমেণ্টৰ বিষয়ে এতিয়ালৈ গম পোৱা নাই। তেওঁলোকৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে। তো DC শোণিতপুৰ ৰিক্ৰুটমেণ্টত টোটেল পদ খোল খাইছে 26টা, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ আছে। গ্ৰেড 3ৰ পদ হ'ল জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ মাল্টি টাস্কিং ষ্টাফ। তো ইয়াৰ প্ৰথম পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, যিটো গ্ৰেড 3 হয়। টোটেল পদ আছে 13টা। এই পদটোৰ দৰমহা হ'ল 14,000ৰ পৰা ষ্টাৰ্টিং হয় 70,000লৈ। লগতে গ্ৰেড পে 5,600 টকা। তো এই পদটোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল কেণ্ডিডেটজনে আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা বিভাগত বেচেলাৰ ডিগ্ৰীলৈ পাছ কৰা হ'ব লাগিব। লগতে আপোনাৰ মিনিমাম 6 মাহৰ কম্পিউটাৰ ক্লছ কৰা ডিপ্ল'মা থাকিব লাগিব। তো দ্বিতীয় পদটো হৈছে মাল্টি টাস্কিং ষ্টাফ, যিটো গ্ৰেড 4ৰ পদ হয়। ইয়াৰ টোটেল 13টাই পদ খোল খাইছে। এই পদটোৰ দৰমহা হ'ল 12,000ৰ পৰা ষ্টাৰ্টিং হয় 52,000। লগতে গ্ৰেড পে 3,900। এই পদটোৰ বাবে আপুনি মিনিমাম 8 পাছ কৰা হ'লে এই পদত আবেদন কৰিব পাৰিব। তো DC শোণিতপুৰ ৰিক্ৰুটমেণ্টত আবেদন কৰিবলৈ কেণ্ডিডেটসকলৰ বয়স 18ৰ পৰা 40 বছৰ ধৰি দিয়া হৈছে, য'ত কিছুমান কেটেগৰী বিশেষে ইয়াৰ বয়সৰ ৰেহাই দিয়া আছে। যেনে যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকক 5 বছৰ বেছিকৈ ৰেহাই দিয়া আছে। মানে SC আৰু ST কেণ্ডিডেটসকলে 45 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। ঠিক তেনেদৰে OBC আৰু MOBC কেণ্ডিডেটসকলক 3 বছৰ বেছিকৈ ৰেহাই দিয়া আছে। মানে OBC আৰু MOBC কেণ্ডিডেটসকলে 43 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 50 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 42 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। তো এই পদটোত আবেদন কৰিবলৈ হ'লে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনাৰ PRC-খন থকাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু জৰুৰী। লগতে এই পদটোত আবেদন কৰিবলৈ আপোনাৰ এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব। তো এই পদটোত আবেদন কৰাৰ এটা ভাল পইণ্ট হৈছে এই পদটোত আবেদন কৰিবলৈ হ'লে আপোনাক কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো এই পদটো হৈছে অফলাইন মাধ্যমেৰে আবেদন কৰা পদ। তো এই পদটোত যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকে পোনপ্ৰথমে এখন আছাম গেজেটৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্ম এখন উলিয়াই আনিব লাগিব। তাৰপিছত সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাত আপোনাৰ সকলো ডকুমেণ্টছখিনি গাঁঠি এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট, PRC আদি সকলোখিনি ডকুমেণ্ট গাঁঠি পোষ্ট অফিচৰ যোগেদি এইটো আপুনি আবেদন কৰিব লাগিব। তো যিটো এড্ৰেছলৈ পঠাব লাগিব সেই এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ। তো এই এড্ৰেছলৈ পঠাব লাগিব। তো ইয়াত যিখিনি ডকুমেণ্ট বিচৰা হৈছে আপোনাৰ আবেদন কৰোঁতে খামটোৰ ভিতৰত যিখিনি ডকুমেণ্ট বিচাৰিছে সেইখিনি হৈছে এজ প্ৰুফ, মানে আপুনি এজ প্ৰুফত বাৰ্থ চাৰ্টিফিকেট বা SSLC যিকোনো এখন দিব পাৰে। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন, মানে আপুনি হাইষ্ট যিটো কোৱালিফিকেশ্যন পাছ কৰিছে। আপোনাৰ HS-ৰ মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ 2 কপি, পাছপৰ্ট চাইজ ফটো, প্ৰুফ অফ ৰেচিডেঞ্চ মানে PRC বা ভোটাৰ আইডি যিকোনো এখন, কম্পিউটাৰ ডিপ্ল'মা, ডিগ্ৰী চাৰ্টিফিকেট, অনলি গ্ৰেড 3। তো এই পদটোত আবেদন কৰা ষ্টাৰ্টিং ডেটটো হৈছিল 15 মাৰ্চ 2024 আৰু শেষ দিনটো হৈছে 25 এপ্ৰিল 2024। আপোনালোকৰ হাতত আৰু 5 দিন আছে। যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিব বিচাৰে তেওঁলোকে পোষ্ট অফিচৰ যোগেদি এই পদটোত আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।